জন্মগত অধিকার আমার জন্মগত অধিকার করিব করিব নোৱাৰিব আমি ঘুরি যাও স্যার ঠিক আছে আমি ঘুরি যাও স্যার এখানে করে যাব পারিব ঠিক আছে আমি আপনার আমরা গণতান্ত্রিক অধিকার দোষী দল আমার সাংবিধানিক অধিকার উপর আপনি আঘাত দিব নোৱাৰে আওয়াজ দো আওয়াজ দো আমাদের উচ্ছেদ বন্ধ কৰিব লাগিব মানে উচ্ছেদ বন্ধ কৰিব লাগিব আমার দাবি ন্যায্য দাবি অধিকার দিছে স্যার মোর অধিকার রক্ষা করার দায়িত্ব আপনার স্যার মোর অধিকার রক্ষা করার দায়িত্ব আপনার আমার অধিকার রক্ষা করার গরু লসিরে বান্ধা তো এটা আমি ভাল পাও না আমার গরু লসিরে বান্ধা এটা আমি ভাল পাও না স্যার আমি শান্তিপূর্ণ ভাবে আন্দোলন করে আন্দোলন করে দিয়েছি কিন্তু তার পিছনে আমরা কি হলো সিরিয়াস আমি স্যার বলবো না স্যার অসমৰ বিভিন্ন ঠাইত বৰ্বৰভাৱে অসমৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালক লক্ষ্য কৰি অসম চৰকাৰখনে যে বৰ্বৰভাৱে উচ্ছেদ চলাই আছে এই উচ্ছেদৰ বিৰুদ্ধে আমি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ বাৰম্বাৰ এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছোঁ বিশেষকৈ যোৱাকালি দিনটোত ধুবুৰী জিলাৰ চৌৰুৱা বাখৰা চিৰাকুটি আৰু সন্তোষপুৰত অসম চৰকাৰে ভাবে কেইবা হাজাৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালক বা ভূমিৰ পট্টা থকা পৰিয়ালক যি উচ্ছেদ চলালে সেই উচ্ছেদৰ বিৰুদ্ধে আমি আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তামুলপুৰ জিলা এবিএমচিৰ সহযোগত কেন্দ্ৰীয় এবিএমচিৰ আহ্বানৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আজি সমগ্ৰ বিটিচি অঞ্চলৰ প্ৰতিটো মহকুমা সদৰ প্ৰতিখন জিলা সদৰত এবিএমচি ধুবুৰীৰ চাপৰৰ এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আমি স্পষ্টকৈ কৈছোঁ আজি যিখিনি উচ্ছেদ আমি দেখিবলৈ পাইছোঁ ধুবুৰীত চাপৰত সংঘটিত হৈছে সেই উচ্ছেদ মাত্ৰ এক প্ৰশাসনিক অনুশীলন নহয় সেই উচ্ছেদ সেই অঞ্চলত বসবাস কৰি থকা ভূমিহীন ৰাইজৰ নাগৰিকৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ ওপৰত আক্ৰমণ আৰু এই আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আজি সেই অঞ্চলসমূহত দশক দশক ধৰি বসবাস কৰি থকা ভূমিহীন পৰিয়ালসমূহৰ যি সংবিধান প্ৰদত্ত বাসস্থানৰ অধিকাৰ অন্য বস্তুৰ যি বাসস্থানৰ যি অধিকাৰ সেই অধিকাৰতকৈ আজি আদানীৰ দৰে পুঁজিপতিৰ ব্যৱসায়িক তথা আৰ্থিক স্বাৰ্থক অসম চৰকাৰে বেছিকৈ গুৰুত্ব দিছে আজি সেই মানুহখিনি ভাৰতীয় মানুহ সেই মানুহখিনি সেই অঞ্চলত আজি যুগ যুগান্তৰ ধৰি বসবাস কৰি আছিল য'ত মেদিপট্টাৰ মাটি আছিল আৰু সেই অঞ্চলটোত সেইসকল মাটিয়ে বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি বসবাস কৰি আছিল আমি এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ ৰাইট টু শেল্টাৰ কনষ্টিটিউচনেল গ্যাৰাণ্টি হয় আৰু ভাৰতখন এখন মানে কল্যাণকামী ৰাষ্ট্ৰ ইয়াত পুনৰ সংস্থাপনৰ অবিহনে কোনো উচ্ছেদ সম্ভৱ নহয় কিন্তু সম্পূৰ্ণভাৱে কল্যাণকামী ৰাষ্ট্ৰ চৰিত্ৰ ভৰিৰে মোহাৰি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাক ভৰিৰে মোহাৰি আজি হেজাৰ হেজাৰ ভূমিহীন পৰিয়ালক কোনো ধৰণৰ পুনৰ সংস্থাপন অবিহনে তাত প্ৰশাসন যন্ত্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি লৈ সেই উচ্ছেদসমূহ চলাইছে আমি এবিএমচিয়ে এই অমানৱীয় ভয় দেখুৱাই চলোৱা উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গণতান্ত্ৰিকভাৱে আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ জেলৰ ভয় দেখুৱাই এবিএমচিৰ আন্দোলন ৰুদ্ধ কৰিব নোৱাৰে ৰাজপথত চলিছে আন্দোলন খেলপথাৰ নহয় ৰাজপথত এই আন্দোলন চলিছে আৰু এই আন্দোলন হৈছে এবিএমচিৰ এই উচ্ছেদৰ বিৰুদ্ধে এক খবৰ উদ্গীৰণ আৰু এই আন্দোলন আমি অহা 21 জুলাই আৰু 22 জুলাই তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰত আমি ৰূপায়ণ কৰিম আমি স্পষ্টকৈ কৈছোঁ কোনো কাৰণতে এই অবৈধ উচ্ছেদ মানি লোৱা নহ'ব